সেই অভাৱটো থাকিব কাৰণ কেলৈ জুবিন গাৰ্গ নগেন ভৱেন খগেন নাছিল, জুবিন গাৰ্গ আছিল। গতিকে সেই অভাৱটো প্ৰতিখন মঞ্চতে মানুহে অনুভৱ কৰিব। কাৰণ জুবিন গাৰ্গ বিহীন এইটো প্ৰথমটো বহাগ অসমীয়াৰ কাৰণে। গতিকে টিভিৰ স্ক্ৰীণত জুবিন দাক দেখা নাপাব, জুবিন দাৰ কথাবোৰ শুনিবলৈ নাপাব, গানবোৰ শুনিবলৈ নাপাব। পাহৰি যাবলগীয়া এটা সত্তা হৈ নপৰক। জুবিন গাৰ্গৰ সত্তাটোক, জুবিন গাৰ্গৰ গীতবোৰক, জুবিন গাৰ্গৰ গোটেই আদৰ্শক আমি যাতে যুগ যুগলৈ জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। কিন্তু প্ৰথম 7 দিন আমি সঁচাকৈ ৰং কৰিবলৈ যাওঁ, ৰং ৰহস্য কৰিবলৈ যাওঁ। গতিকে সেই ৰং ৰহস্যৰ পৰা দূৰত থাকিম। বাকী চাকৰি হিচাপে, প্ৰফেশ্যন হিচাপে যিখিনি কৰিবলগীয়া আছে, 7 দিনৰ পিছৰ পৰা যিবোৰ অনুষ্ঠান আছে সেইবোৰত অংশগ্ৰহণ কৰিম। জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ পালন কৰিব এইবাৰ অসমীয়াই। বিষাদ বেদনাৰ মাজেৰে আমি ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছোঁ। তাৰ মাজতেই বহুকেইগৰাকী কণ্ঠশিল্পীয়ে লৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰ মাজতেই আছে এগৰাকী অন্যতম কণ্ঠশিল্পী মানস ৰবীন, আৰু তেওঁ এইবাৰ 7 বহাগলৈকে অনুষ্ঠান পৰিৱেশন নকৰে। কিয় এই সিদ্ধান্ত ল'লে বা কেনেধৰণে তেওঁ ভৱিষ্যতৰ পৰিকল্পনাসমূহ কৰিব, সেইখিনি কথা আজি আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আৰু মোৰ সৈতে আছে এয়া মানস ৰবীন দা। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ বিহুৰ। এতিয়া কথাটো হৈছে যে আপুনি খুবেই এটা জটিল সিদ্ধান্ত বুলি ক'ব লাগিব, কাৰণ এজন শিল্পীয়ে চলিবলৈ হ'লে টকা পইচা বা আপোনাৰ লগত জড়িত বাদ্যযন্ত্ৰীসকলৰ লগত পৰিয়াল জড়িত হৈ থাকে, মানুহ জড়িত হৈ থাকে। হঠাৎ এই সিদ্ধান্ত নে আপুনি আগৰ পৰা এইটো পৰিকল্পনা কৰিছিলে? মই বহুত আগতেই কথাটো ডিক্লেয়াৰ কৰিছোঁ। কাৰণ যদিও আমাৰ গান গোৱাটো এটা পেচা যদিও, যিহেতু অসমীয়া ল'ৰা ন আমি, তো বহাগৰ 7 দিনলৈকে আমি ফূৰ্তি কৰিবলৈ যাওঁ। একদম অনেষ্টলি স্পিকিং, আগত গাঁৱত থাকোঁতো এই 7 দিনলৈকে বিহু মাৰিছিলোঁ। ঠিক সেইদৰে যেতিয়াৰ পৰা মঞ্চত গীত গাওঁ, বহাগৰ 7 দিন কিন্তু উৰি ফুৰোঁ একদম। গতিকে এতিয়া যিহেতু মোৰ প্ৰফেশ্যনো হয়, যিটো কাম কৰিবলৈ মন নাযায় এতিয়া মোৰ, সেই কামটো কৰিবলৈ যাব পাৰি জানো? নোৱাৰি। দ্বিতীয় কথা হ'ল, ঘৰৰ মানুহ এজন যেতিয়া হানি হয়, তেতিয়া আমি এবছৰলৈকে কিবা ৰং ৰহস্য পাতোঁ জানো? ঘৰত নাপাতোঁ ন। গতিকে বা অংশগ্ৰহণো নকৰোঁ, বিয়া সবাহ একো নহয় ঘৰত। গতিকে এই ৰং কৰা যিটো উৎসৱ 7 দিনলৈকে, সেইটোৰ পৰা মই নিজকে বিৰত ৰাখিম। বাকী যিহেতু যেনেকৈ কোনোবা হানি হ'লেও মানুহে চাকৰি কৰিবলৈতো যাব লাগিব ন, এমাহৰ পিছত বা 15 দিনৰ পিছত। গতিকে বাকী চোৱা সময় গান গোৱাটো আমাৰ সম্পূৰ্ণ মেকানিকেল, তাৰমানে যান্ত্ৰিক। এই আমুকত মাতিছে, যাব লাগে গৈছোঁ, গাব লাগে গাইছোঁ, খাব লাগে খাইছোঁ, আহিব লাগে আহিছোঁ। সেইটো একেবাৰে কমপ্লিটলি এটা বেলেগ ধৰণৰ কথা। কিন্তু প্ৰথম 7 দিন আমি সঁচাকৈ ৰং কৰিবলৈ যাওঁ, ৰং ৰহস্য কৰিবলৈ যাওঁ। গতিকে সেই ৰং ৰহস্যৰ পৰা দূৰত থাকিম। বাকী চাকৰি হিচাপে, প্ৰফেশ্যন হিচাপে যিখিনি কৰিবলগীয়া আছে, 7 দিনৰ পিছৰ পৰা যিবোৰ অনুষ্ঠান আছে সেইবোৰত অংশগ্ৰহণ কৰিম। কাৰণ মোৰ লগতে মোৰ গোটেই বাদ্যযন্ত্ৰী দলটো আৰু ছাউণ্ড ছিষ্টেম বা গাড়ী ঘোঁৰা ইত্যাদিকে কৰি বহুতখিনি মানুহৰ জীৱন জীৱিকা জড়িত হৈ আছে। গতিকে মই তেওঁলোকৰ পেটত আঘাত দিব নোৱাৰোঁ, কিন্তু মোৰ মন একেবাৰে নাই। এইবাৰ মানে কথাটো হৈছে, বহু শিল্পীও তেওঁলোকে অনুষ্ঠান লাহে লাহে কমাইছে, বা এইবাৰ আমি দেখিবলৈ পাইছোঁ বহু বিহু কমিটিয়েও তেওঁলোকৰ অনুষ্ঠানবোৰ কিছু সংখ্যক বাতিল কৰিছে। এতিয়া কথাটো হৈছে যে এই যিটো পৰিৱেশ আমি দেখিবলৈ পাইছোঁ অসমখনত, বা আপোনালোকেও দীৰ্ঘদিন ধৰি সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে, জুবিন গাৰ্গ নাই মানে যেন এতিয়া আমি বিহুটোক কল্পনাই কৰিব নোৱাৰোঁ, এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছেগৈ। সেই অভাৱটো থাকিব কাৰণ কেলৈ জুবিন গাৰ্গ নগেন ভৱেন খগেন নাছিল, জুবিন গাৰ্গ আছিল। গতিকে সেই অভাৱটো প্ৰতিখন মঞ্চতে মানুহে অনুভৱ কৰিব। আৰু সেইকাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ, আজি কৈয়ে দিছোঁ আৰু বাৰু। আমি যিহেতু মানুহে মঞ্চত জুবিন দাৰ অভাৱটো খুব বেছিকৈ এবাৰ অনুভৱ কৰিব। কাৰণ জুবিন গাৰ্গ বিহীন এইটো প্ৰথমটো বহাগ অসমীয়াৰ কাৰণে। গতিকে টিভিৰ স্ক্ৰীণত জুবিন দাক দেখা নাপাব, জুবিন দাৰ কথাবোৰ শুনিবলৈ নাপাব, গানবোৰ শুনিবলৈ নাপাব। গতিকে আমি এটা পদক্ষেপ হাতত লৈছিলোঁ, ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় 5টা এপিছ'ডৰ এখন ৱেব ছিৰিজ, য'ত 20 বছৰ আগৰ জুবিন গাৰ্গজনক ৰাইজে
শুনিবলৈ পাব, দেখিবলৈ পাব, চাবলৈ পাব। 20 বছৰ আগতে জুবিন দা আৰু মই 2004 আৰু 2005 বৰ্ষত শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বহুত অনুষ্ঠান কৰিছিলোঁ। সেই গোটেই অনুষ্ঠানবোৰৰ লৈ মঞ্চ আৰু মঞ্চৰ আঁৰৰ বিভিন্ন ঘটনাক লৈ এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিছোঁ। আৰু সেই ৱেব ছিৰিজখনত জুবিন গাৰ্গৰ সেই একদম পূৰা যৌৱনকালৰ কণ্ঠত তেখেতৰ পৰিৱেশন চাবলৈ পাব। ঠিক সেইদৰে জুবিন গাৰ্গ মানুহজননো কেনেকুৱা আছিল সেইটো সময়ত, কিমান সৰল, কিমান সহজ, কেনেকৈ থাকে মানুহৰ মাজত, এই আটাইবোৰ ঘটনা পৰিঘটনা আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। আমি বহাগৰ 1 তাৰিখে পহিলা বহাগৰ দিনাই এই প্ৰজেক্টটো মুকলি কৰিম। এইটো চাবলৈ পাব লুইট OTT বুলি এটা এপত, আৰু আপোনালোকে সেই এপটো গুগল প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লেই হ'ল। মানে এইটো আপোনালোকে 2005 চনৰ পৰা যিখিনি ধৰি লওক আপোনালোকে সংগীতানুষ্ঠান কৰিছিলে সেইখিনিয়ে হ'ব 2004 আৰু 5 বৰ্ষৰ। মানে শেহতীয়া যিখিনি কৰিছে শেহতীয়াখিনিতো আছেই আৰু টিভিবোৰত। আমি যেতিয়া কৰিছিলোঁ তেতিয়া টেলিভিশ্যনটো নাছিল ন, টেলিভিশ্যন নাছিল, কেমেৰাৰ বিশেষ হেৰি নাছিল। গতিকে আমি কিবা এটা চিন্তা কৰি সেইখিনি সময়ত ৰেকৰ্ড কৰি থোৱা হৈছিল। আৰু আজি দেখিছোঁ যে জুবিনদাৰ যিটো অভাৱ বা জুবিনদাৰ সেই মাতটো বহুতে শুনিবলৈ পোৱা নাই এতিয়া প্ৰজন্মৰ। সেই ডেকা বয়সৰ যিটো কণ্ঠ একদম ঐশ্বৰিক, প্ৰত্যেকটো গীত ইমান সুৰত, ইমান সুন্দৰভাৱে তেখেতে গাইছিলে। গতিকে মই ভাবোঁ ৰাইজে চাই আপ্লুত হ'ব। মানে এতিয়া কথাখিনি হৈছে যে যিখিনি পুৰণা ভিডিঅ' সেইখিনি আপোনালোকে আগৰ পৰা ৰেকৰ্ডিঙতে আছিলে। এইবোৰ কেছেট, তেতিয়া DV কেছেট থাকে নহয়, কেছেটত আছিলে। তেতিয়া আমি মানে জুবিন মানসৰ যাত্ৰা বুলি এখন VCD নিৰ্মাণ কৰাৰ কথা আছিলে। কিন্তু মানে ইমানবোৰ অনুষ্ঠান হ'ল, CD এখনত মাত্ৰ 80 মিনিট যায়। মই কৈছোঁ ন এতিয়া 5টা এপিছ'ড হৈছে হা। এইটো ছিষ্টেম নাছিলে নহয় তেতিয়া, অকল VCD আছিলে। তো সম্ভৱ নাছিলে সেইটো মানে ৰিলিজ কৰাটো। গতিকে থাকি গ'ল তেনেকৈ, পৰি থাকিলে। আৰু কিবা কিবি ঘটনা প্ৰবাহো হ'ল, গোটেইখিনি কথা নকওঁ আৰু দিয়ক। এতিয়া কাম চলি আছে নে শেষ হ'ল? শেষ। এতিয়া এক বহাগত চাবলৈ পাব। বহাগত ৰাইজে চাবলৈ পাব। খুবেই ভাল কথা এইটো। জুবিন গাৰ্গক আমি সদায় বিচাৰি থাকোঁ। জুবিন গাৰ্গে আমাৰ অসমখনক সমৃদ্ধ কৰি থৈ গৈছে। যিগৰাকী জুবিন গাৰ্গে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গীত গাই হাজাৰ হাজাৰ লোকৰ হৃদয় জিনিছিল, সেই জুবিন গাৰ্গ কায়িকভাৱে যদিও নাই, যদিও তেওঁ অনুপস্থিতিত আমি ৰঙালী বিহু উদযাপন কৰিম, তথাপি মানুহে এটা বিষাদ কঢ়িয়াই লৈ ফুৰিব লাগিব বুকুখনত। সেইটো থাকিবই, সেইটো থাকিবই। আৰু সেইটো যিমান দিনলৈকে থাকে থাকিব। আৰু মানুহৰ পাহৰিব পৰা ক্ষমতা এটাও দিছে। কিন্তু মই বিচাৰোঁ জুবিন গাৰ্গক যাতে কোনেও পাহৰি যাবলগীয়া এটা সত্তা হৈ নপৰক। জুবিন গাৰ্গৰ সত্তাটোক, জুবিন গাৰ্গৰ গীতবোৰক, জুবিন গাৰ্গৰ গোটেই আদৰ্শক আমি যাতে যুগ যুগলৈ জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব, পদক্ষেপ ল'ব লাগিব। আপুনি আৰু জুবিন দাই বহু গীত কৰিছে, জোনবাই কথাখিনিত বাৰু আমি সকলোৱে জানেই। এতিয়া বিহু মঞ্চত কোনবোৰ গীত এবাৰ বাছনি কৰা হৈছে? মইতো এতিয়ালৈকে বিহুৰ কথা একদম ভবা নাই, মোক নোসোধাই ভাল। মই মানে নকৰোঁ। তাৰপিছত কিবা যাব লাগিব। সদায় একেধৰণৰ। আজি 30 বছৰে গানে গাই আছোঁ, 30 বছৰে গানে গাই আছোঁ। গতিকে বিশেষ নতুন আৰু কথা একো নাই, ক'বলগীয়াও একো নাই, গাবলগীয়াও একো নাই। আপুনি এই যিটো সিদ্ধান্ত ল'লে, এইটো জটিল এটা সিদ্ধান্ত নহয়নে বহুতৰ বাবে? কাৰণ টকা পইচাৰ কথাও আছে। নহয়, জটিল বুলি মই নকওঁ, কাৰণ যিহেতু আমি পইচা লৈয়ে গান গাবলৈ যাওঁ ন। গতিকে এইটো মোৰ প্ৰফেশ্যন। প্ৰফেশ্যনটোত যেতিয়া মই 16 অনা উজাৰি দিব নোৱাৰিম, মই যোৱা উচিত নহয়। মই সেইটোত বিশ্বাসী। মই কৰ্মত বিশ্বাসী, মই ধৰ্মত বিশ্বাসী। আৰু মোৰ যেতিয়া নিজৰ ভাল লাগি নাথাকিব, মই যদি আৰু মানুহখিনিক ৰঙাবলৈ যাওঁ মনটো, মোৰ যেতিয়া নিজৰে ভাল লাগি নাথাকিব, তো মই এইটো নোৱাৰিম। মোৰ কাৰণে এইটো সম্ভৱ নহয়। নিশ্চিতভাৱে। আৰু জুবিন গাৰ্গৰ লগত চাকৰি হিচাপে কৰিবলৈ যাম, মনটোক বান্ধিম যে দিছ ইজ মাই ডিউটি, তেতিয়া মই পাৰিম চাগে। মানে সেইটোৱেই, শিল্পীয়ে সদায় মানুহৰ মাজত থাকে, মানুহৰ মাজত একাত্ম হৈ কাম কৰে। শিল্পীয়ে মানুহৰ দুখ বেদনা বুজি পায়। গতিকে জুবিন গাৰ্গ নাই, জুবিন গাৰ্গৰ লগত মানস দাই বহু কাম কৰিছে। গতিকে এয়া শ্ৰদ্ধাঞ্জলি, তেওঁৰ প্ৰতি সন্মান এয়া। আৰু আমি জানো যে জুবিন গাৰ্গৰ গীতবোৰক লৈ নতুন প্ৰজন্মই আগুৱাই যাব লাগিব। আপোনালোকৰ নিচিনা মানুহবোৰেই আগবঢ়াই দিব লাগিব। কেনেধৰণে ভাবে এই কথাবোৰ? এইবাৰ বিহুত চাওঁ, কাৰণ প্ৰত্যেকেতো জুবিনদাৰ গান গাব। গতিকে কিমান নিখুঁতভাৱে পৰিৱেশন কৰিছে সেই কথাৰ ৰাইজেও মূল্যায়ন কৰিব, কৰা উচিত। আৰু প্ৰত্যেকজন গায়ক গায়িকাক
মই অনুৰোধ জনাম যে যিয়েই পৰিৱেশন কৰে সম্পূৰ্ণ শুদ্ধ আৰু নিখুঁতভাৱে পৰিৱেশন কৰিবলৈ যাতে চেষ্টা কৰে। কাৰণ আজি নতুন কথা হৈ আছে, জুবিন দা নাইকিয়া হৈ যোৱাটো, কিন্তু আমি 100 বছৰ পিছতো গীতবোৰ শুদ্ধ ৰূপত সুন্দৰভাৱে পৰিৱেশিত হোৱাটো বিচাৰিম। আমি কথা পাতিছোঁ, খুব ঘৰুৱাভাৱে কথাখিনি পাতিছোঁ, কাৰণ বিহু মানেই জুবিন গাৰ্গ, যেন কপৌ ফুল মানে জুবিন গাৰ্গ, ঢোল মানে জুবিন গাৰ্গ, বাঁহী মানে জুবিন গাৰ্গ। জুবিন গাৰ্গে কি দি থৈ যোৱা নাই আমাৰ অসমখনক। বিহু আহিলেই আমি জুবিন গাৰ্গৰ গীত শুনো, সেই যে বিহুৰীয়া গীতবোৰ আজিও গাঁৱে গাঁৱে আমি চহা অসমীয়াৰ মাজত দেখিবলৈ পাওঁ। গতিকে যিটো সিদ্ধান্ত লৈছে মানস দাই, মই ভাবোঁ এইটো শিল্পীৰ ব্যক্তিগত কথা, কাৰণ তেওঁ পাৰিছে, তেওঁ লৈছে, বহুতে পৰা নাই, হয়তো তেওঁলোকেও চেষ্টা কৰিছে। গতিকে আমি সকলো শিল্পীলৈ অনুৰোধ কৰিছোঁ, এইবাৰ জুবিন গাৰ্গৰ গীতেৰে যাতে অনুষ্ঠানবোৰ আৰম্ভ হয়। তেওঁলোকে জুবিন গাৰ্গৰ সৃষ্টিক সন্মান কৰক, তেওঁলোকৰ যিসমূহ চিন্তা চৰ্চা সেইসমূহৰ মাজেৰে জুবিন গাৰ্গক তেওঁলোকে প্ৰতিফলিত কৰক। গতিকে ইমান সময় আপোনালোকে আমাৰ এই যিখিনি কথা বতৰা চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।